নারায়ণ কাহে ভকতি কৰো তেৰা। মানুহজনে কিবা কৰে নেকি? হয়, মোৰ মানুহজনৰ এখন চেলুন আছে। তেখেতে সেই চেলুনখনৰ লগতে লৈ ব্যস্ত হৈ আছে। বহুত ধুনীয়া। বালি ঢিলা প্ৰভু কি কাৰণে তুমি। আগতে বহুত কেইখন মঞ্চ কৰিছোঁ, প্ৰত্যেকখন মঞ্চতে ফাৰ্ষ্ট বা ছেকেণ্ড পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। হৰি হে ব্ৰাহ্মণ বেখেৰে। আজি মই চিনাকি কৰি দিছোঁ, এয়াই হ'ল গোবৰ্ধন দিহা নামৰ দলৰ মেইন নামৰ আসনত বহা এগৰাকী আই। বৃদ্ধৰ মহিয়সী মনত কেনেকৈ জাগিব পাৰে প্ৰেমৰ হাবিয়াস। নাৰায়ণ নাৰায়ণ ইবাৰ করুণাময় হৰি কমলাপতি। এনেকৈ সকামত যাওঁ ৰাতি সকামত যাওঁতে আমি লাষ্টত মানে সামৰণি আগত মানে এনেকৈ দেহ বিচাৰ গীতো গাওঁ। এতিয়া দেহ বিচাৰ গীত এটাকে মই গাই দিছোঁ। কেলৈনো আহিলা ভাৰস্তৰ মাজলৈ, যাবা সকলো এৰি পাপুইনৰ টোপোলা। মোৰ নাম শ্ৰীমতী লাৱণ্য মুৰা, 4 নং কল্যাণপুৰ গাঁও। সোণজনী ঐ ইকৰাই বান্ধিলো নৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ এম জন গগৈয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে দেখিছে আমি এইকেইদিন যেনেধৰণে প্ৰতিভাসমূহ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আছোঁ, ঠিক তেনেকৈ আজিও মই এগৰাকী আইৰ ওচৰত, এগৰাকী শিল্পীৰ ওচৰত মই বৰ্তমান। এই শিল্পীগৰাকী কি কিনো প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ আপোনালোকে চাবলৈ পাব। কি প্ৰতিভা আছে আপোনালোকে কিন্তু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চালে আপোনালোকে নিশ্চয় বুজি পাব। আহকচোন আমি জয় জয়তে চিনাকি ভাগ হৈ লওঁ। বাইদেউ, মই জয় জয়তে মোৰ এম জন গগৈ চেনেললৈ আপোনাক মই স্বাগতম জনাইছোঁ। ধন্যবাদ দিছোঁ। আপোনাৰ পৰিচয় ভাগ দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লাৱণ্য মুৰা, 4 নং কল্যাণপুৰ গাঁও। 4 নং কল্যাণপুৰ লাৱণ্য মুৰা বাইদেউগৰাকী ওচৰত আজি মই আছোঁহি। বাইদেউ, আপুনি আমাৰ ৰাইজক জয় জয়তে প্ৰথমতে কি শুনাব? প্ৰথমতে মই আপোনাৰ চেনেলৰ যোগেদি মই ৰাইজক এটি বৰগীতেৰে আৰম্ভ কৰোঁ। কৃষ্ণ। নাৰায়ণ কাহে ভকতি কৰো তেৰা, মেৰি পা ময়ো মন মাধৱ ঘনে ঘন ঘাটু পাপনা চূৰা। নাৰায়ণ
करूँ तेरा। ধন্যবাদ বাইদেউ। মোৰ চেনেলত জয় জয়তে প্ৰথমতে আহি আপুনি এই বৰগীত ফাঁকি আপুনি পৰিৱেশন কৰি আমাৰ ৰাইজৰ আগত আপুনি শুনালে, তাৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ঘৰত বাইদেউ কোন কেনেকৈ আছে এতিয়া? আমাৰ ঘৰত পৰিয়ালত 4জন আছোঁ আমি। মানে মোৰ মালিক আছে, মোৰ ছোৱালী এজনী আৰু মোৰ ল'ৰা এটা আছে। বৰ ধুনীয়া সুখৰ পৰিয়াল আপোনাৰ। মানুহজনে কিবা কৰে নেকি? হয়, মোৰ মানুহজনৰ এখন চেলুন আছে, তেখেতে সেই চেলুনখনৰ লগতে লৈ ব্যস্ত হৈ আছে। হয় হয় হয়, বৰ ধুনীয়া। আপুনি কিবা কৰে নেকি আকৌ? মই তেনেকৈ একো নকৰোঁ, খালি মই সাংস্কৃতিক জগতখনৰ লগতে জড়িত। হয় হয় হয়, বৰ সুন্দৰ। এতিয়া মই যদি কওঁ আপোনাক দিহানাম এশাৰী মানে আগবঢ়াব পাৰিবনে আপুনি? পাৰিম। এতিয়া মই দিহানাম এভাগ নতুনকৈ শিকি আছোঁ। মই অকণমান এভাগ গাই দিছোঁ। কৃষ্ণ ৰাম ৰঘুমনি হৰি ৰাম ৰঘুমনি বালিকা ধিলা প্ৰভু কি কাৰণে তুমি ৰাম ৰঘুমনি হৰি ৰাম ৰঘুমনি বালিকা ধিলা প্ৰভু কি কাৰণে তুমি। বৰ সুন্দৰ, ইমান ভাল লাগিছে কৈছোঁ নহয়, সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাইদেউ, এতিয়া আপুনি এই সাংস্কৃতিক জগতখনলৈ আপুনি কেতিয়াৰ পৰা জড়িত ইয়াত? হয়, মোৰ আজি 4 বছৰমান হ'ল। 4 বছৰমান হ'ল সাংস্কৃতিক জগতখনত। এনেকুৱা ধৰণৰ আপুনি দিহানাম পৰিৱেশন কৰিছেনে বাৰু এনেকৈ বেলেগত? হয়, মই বহুতকেইখন মঞ্চত কৰিছোঁ। 3 বছৰমান ৰেগুলাৰ কৰি থাকিলোঁ। যোৱা বছৰৰ পৰা অকণমান মানে যাবলৈ পোৱা নাই। আগতে বহুতকেইখন মঞ্চ কৰিছোঁ, প্ৰত্যেকখন মঞ্চতে ফাৰ্ষ্ট বা ছেকেণ্ড পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। হয় হয়, এই বিষয়লৈ আচলতে ময়ো জানো, তথাপিতো আপোনালোকে জানক বুলিয়ে মই এই প্ৰশ্নটো মানে মই সুধিলোঁ। কিয় কৈছোঁ মানে মই আগৰ পৰাই চিনি পাওঁ এই বাইদেউক, আৰু বাইদেৱে এনেকুৱা দিহানামৰ ক্ষেত্ৰত মানে বহুত সুন্দৰ কণ্ঠৰ মানে ক'ব লাগিব। মই কৈ দিছোঁ, এই দলটোৰ নাম হ'ল গোবৰ্ধন দিহানামৰ দল। আৰু আপোনালোকে গোবৰ্ধন দিহানামৰ দলটো নিশ্চয় বহু চেনেলত, বহুত মানে কিবা ইউটিউব চেনেলত আপোনালোকে দেখিছে হয়তো। আজি মই চিনাকি কৰি দিছোঁ, এয়াই হ'ল গোবৰ্ধন দিহানামৰ দলৰ মেইন নামৰ আসনত বহা এগৰাকী আই, নহয়নে? নমস্কাৰ। হয় হয়, এতিয়া মানে বহু জেগাত বহু ঠাইত মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, মানে পজিশ্যন কিবা এটা নহয় কিবা এটা ৰখে, নহয়নে? হয়, বহুত সুন্দৰ। আৰু আগবাঢ়ি যাব, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু লগতে ভিডিঅ'টো কিন্তু আপোনালোকে শ্বেয়াৰ কৰিবলৈ কিন্তু আপোনালোকে নাপাহৰিব। শ্বেয়াৰ কৰিব আপোনালোকে, তেতিয়া আৰু আগবাঢ়ি যাব পাৰিব। ইয়াৰ পিছতে আপুনি নেগেৰা নাম কিবা এটা শুনাব নেকি? হয়, আমিও তেনেকৈ সকামত যাওঁ ৰাতি সকামত যাওঁতে আমি লাষ্টত মানে সামৰণি আগত মানে এনেকৈ দেহ বিচাৰ গীতো গাওঁ। এতিয়া দেহ বিচাৰ গীত এটাকে মই গাইছোঁ। কেলৈনো আহিলা ভাৰতৰ মাজলৈ, যাবা সকলো এৰি পাপুইনৰ টোপোলা লগত লৈ
সোণৰ টোপোলা লগত লৈ ওলাবা জমে পাচিব নিবলৈ মনাই জমে পাচিব নিবলৈ। আপোনালোকে কেনেকুৱা পাইছে কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা এখন একদম মানে ভিতৰুৱা গাঁৱৰ অঞ্চলৰ মানে এগৰাকী আই, গতিকে এই আইগৰাকী আপোনালোকে এই প্ৰতিভাসমূহ নিশ্চয় দেখিছে আৰু আপোনালোকেও কণ্ঠভাগ শুনিছে, কিমান সুন্দৰ হৈছে সেইটো আপোনালোকে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। তো মোৰ ভিডিঅ'টো যদি কোনোবাই যদি নতুনকৈ চাই আছে কিন্তু এই ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ কিন্তু নাপাহৰিব। ইয়াৰ পিছতে বাইদেউ আপুনি এনেই দিহানামৰ ক্ষেত্ৰত বা এই আপোনাৰ দৌল এটা আছে নহয় নিশ্চয় ন, গোবৰ্ধন দিহানামৰ দৌল, আপুনি ৰাতি সকামতো যায়, গতিকে আপোনাক যদি কোনোবাই যদি এনেকৈ নিমন্ত্ৰণ কৰিবৰ কাৰণে বিচাৰে তেতিয়া আপুনি যাব পাৰিব নহয় নিশ্চয়? হয়, নিশ্চয় পাৰিম। ঠিক আছে, আপোনাৰ মই নাম্বাৰটো ইয়াত মই স্ক্ৰীণত দি দিম। আপোনাৰ কিবা অসুবিধা হ'ব নেকি? নাই, নহয়, একো অসুবিধা নহয়। হয়, ঠিক আছে, মই স্ক্ৰীণত নাম্বাৰটো দি দিছোঁ, এয়া চাওক আপোনালোকে দেখিছে। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু যোগাযোগ কৰিলে ৰাতি যিকোনো নামৰ অনুষ্ঠানত ৰাতি বুলিয়ে নহয়, কিছুমান ঠাইত মানে দিনতো হয়, কিছুমান নামৰ অনুষ্ঠান হয়, তাত আপোনালোকে নিমন্ত্ৰণ কৰিব পাৰিব। হয়, ঠিক আছে। ইয়াৰ বাহিৰেও আপুনি এনেই বিহু হওক বা বিয়ানাম এনেকুৱাবিলাক আপুনি পাৰিবনে গাব? পাৰিম বাৰু গাবলৈ। খালি মই আমি আগতে আমাৰ মাহঁতি গায় মানে দৰা আহিলে মানে গাড়ী পৰা নানা আমাৰ ৰখি থাকে কলতলত আদৰিবলৈ, সেয়াত মানে জুতি পেলানি গান গাই আগৰ গান দুটামানকৈ মই বিয়ানাম গাই ঠিক আছে, দিছোঁ। আমি পুৰণা মানে বিয়ানাম এষাৰি শুনো। ঠিক আছে। ও পকা কমলা গাড়ীৰ পৰা নানামে টোপনি গ'ল হবলা ও মন্তৰা একেটা ছাতিতে দুজনকৈ দৰা মালা পিন্ধাজনে বাইদেউ পাব ছাতি ধৰাজনে মুখলৈ চাব পাণ পৰা হাকুটি গাড়ীৰ পৰা নানামে লাগে নে কিলা খুটি। বাহ, বৰ সুন্দৰ দেই, ইমান ভাল লাগিলে বিয়ানাম গাই সঁচাকৈ। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকে কিন্তু নাপাহৰিব। ইয়াৰ পিছতে আমি এনেই আপুনি দিহানামৰ হওক বা বিহুনাম হওক কিবা মানে এনেই প্ৰশিক্ষণ দিছে নেকি কাৰোবাক এনেই এতিয়ালৈকে? মানে আমি জেং বিহু দল এটা শিকিছিলোঁ আৰু তেনেকৈ সৰু সৰু কণ ল'ৰা ছোৱালী দিহানাম বাৰু শিকাইছোঁ। আমিও মই তাৰমানে দেখি আহিছোঁ, ক'বলৈ গ'লে এনেই গাঁৱত যিসকল ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীসকলক মানে এনেকৈ দিহানামসমূহ প্ৰশিক্ষণ দি থাকে। মানে আৰু এটা কথা, যেতিয়া আমাৰ শংকৰ সংঘৰ মানে এইটো দিহানাম যেতিয়া আই সমাৰোহ শিশু আই মাতৃ কল্যাণ মানে সমাৰোহ ভাগ হয়, সেই সমাৰোহত মানে প্ৰতিযোগিতাত যেতিয়া আমাৰ জিলা বা আঞ্চলিকৰ পৰা আমাৰ মূললৈ নিয়ে, সেই মূলত মই যেতিয়া চৰাইদেউলৈ গৈছিলোঁ তাতো মই দিহানাম পৰিৱেশন কৰিছিলোঁগৈ। সেইকাৰণে মই মানে সৰু ল'ৰা ছোৱালী কিছুমানক মানে অলপ শিকাবলৈ চেষ্টা কৰিছোঁ। কোনভাগ দিহানামে মই পুৰস্কৃত হৈছিলোঁ মই একোত গাই দিছোঁ, তেতিয়া গম পাব। ও হৰি হে ব্ৰাহ্মণ বেখেৰে
কৰিলে ৰাম ৰাম কদিনা নাৰায়ণে ভাবিয়া অন্তৰে কৰ্ণ দেখে মনে দাতা বধিবু তাহাৰে। বাহ, এতিয়া এই নামশাৰী আপুনি পুনৰবাৰ এনে আঞ্চলিকত আপুনি এনে জইন কৰিব পাৰিবনে বাৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত? হয়, প্ৰতিযোগিতাৰ ক্ষেত্ৰত মই নোৱাৰিম, মোক সেয়াত স্থান বহিবলৈ নিদিয়ে, কাৰণ মই ফাৰ্ষ্ট পাই মই কেন্দ্ৰলৈকে পালোগৈ যেতিয়া সেই জেগাত মোক বহিব নিদিয়ে। কিন্তু এনেই বেলেগে যদি বহে কিন্তু নামভাগ মই শিকাই দিব পাৰিম, বহিব পাৰিব। এনে প্ৰদৰ্শনীৰ ক্ষেত্ৰতো প্ৰদৰ্শনীৰ ক্ষেত্ৰত মই পাৰিম, তেনেকৈ আমন্ত্ৰণ কৰে যাওঁ মঞ্চ উদ্বোধনী কৰিবৰ কাৰণে। মানে শংকৰ সংঘৰ হেৰি শংকৰ সংঘৰ হেৰিয়তহে যি আমাৰ শংকৰ সংঘৰ যি মূল মানে জিলা যি কেন্দ্ৰ আছে সেয়াতহে গাব মই নোৱাৰিম দিয়া। বাহিৰৰ অনুষ্ঠানত আছে সেইটো সুবিধা, মই গৈ থাকোঁ। বৰ সুন্দৰ। এনেই বিহুৰ ক্ষেত্ৰতো আপুনি জড়িত বুলি ক'লে, আমি শেষত বিহুনাম এফাকি শুনিম আৰু লগতে আধুনিক গীত কিবা গাব জানে নেকি আপুনি? মানে মহেন্দ্ৰ হাজৰিকা গীত মানে বেছি ভাল পাওঁ শুনি, আৰু আগৰ পৰাই শুনি থাকোঁ। তোমালৈ বুলি বৰে ঘৰ সাজিলো, বাৰী পিছে ফালৰ খাগৰি কাটিলো, সোণজনীয় ইকৰাই বান্ধিলো, ইকৰাই বান্ধিলো নৰা, জাতিকৈ বাহেৰে কামিছা চিললো, মুকুলাৰ মাৰলি ছটিতে বান্ধিলো, সোণজনীয় বেৰে চাই খিৰিকী, বেৰে চাই খিৰিকী থলো। দেখিছে আপোনালোকে, তো আপোনাৰ এই প্ৰতিভাসমূহ কেৱল মাত্ৰ আপোনালোকে চাই আছে মাত্ৰ এম জন গগৈ চেনেলত। গতিকে আপোনালোকে কেনেকুৱা পাইছে আপোনালোকে কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াৰ পিছতে আপুনি এনেই সাংস্কৃতিক জগতখনত আপুনি আৰু কিহৰ লগত জড়িত এনেই এতিয়া? হয়, মই ভাওনাৰ লগতো জড়িত। হয়, আমি মহিলা ভাওনা আমাৰ দল এটা আছে। হয়, আমি মেজাংকৈ জেং বিহু দলে পাতিছিলোঁ। মই ভাওনাৰ লগতো জড়িত, তেনেকৈ ভাওনাৰ অভিনয় কৰিছোঁ। এতিয়া আমাৰ গুৰু জয়ন্তীত হৈ গৈছিলে, গুৰু জয়ন্তী নহয় কৃষ্ণ জন্মাষ্টমীত হৈ গৈছিলে। আপুনি কিবাত লৈছিলে? হয়, মই নাৰদৰ অভিনয় কৰিছিলোঁ। কিবা সংলাপ এটা শুনাব পাৰিব নেকি? হয়, পাৰিম। কিন্তু গীতৰ সৈতে লাগিব দেই। আমি এফাকি গীত শুনি ল'ম, নাৰদৰ গীত বৰ ভাল লাগে কৈছোঁ নহয়। কিন্তু এফাকি গীত শুনি ল'ম, তাৰপিছতে আমি সংলাপ ফাকি শুনিম দেই। ইবাৰ করুণাময় হৰি কমলাপতি, মুকে নচাৰিবা নাৰায়ণ, অৰুণ চৰণতলে হৰি কমলাপতি, সৈতে সৈতে পখিলো শৰণ, সৈতে সৈতে পখিলো শৰণ, নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভু, তোমাৰ লীলা নপৰে পৰিচিত, তোমাৰ ইচ্ছাতেই জগত চলিছে, তোমাৰ ইচ্ছাতেই সকলো ঘটিছে। নহ'লেনো বৃদ্ধৰ মহিষী মনত কেনেকৈ জাগিব পাৰে প্ৰেমৰ হাবিয়াস। নাৰায়ণ নাৰায়ণ।
বুজিলোঁ অচিনি দেৱৰ হৈছে উদ্দেশ্য সফল ধন্যবাদ ভাল লাগিছে তো আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে এইটো কমেণ্টত জনাব ইয়াৰ পিছত একেবাৰে শেষত আমি আহিছোঁ এপাকি বিহু হয় মই বিহু যোজনা সুধিছোঁ বিহুতি আদৰৰ বিহুতি সাদৰৰ ঐ বিহুতি আখ মোৰ প্ৰাণ এনুৱা বিহুতি এৰিব লাগিলে ঐ নাথাকি মোৰ মান বাহ বিহু গ্ৰুপ আছে নহয় হয় আছে গ্ৰুপটোৰ নাম আমাৰ মেজাংকৰি জেং বিহু দল তো আপোনালোকে দেখিলে বাইদেউগৰাকী প্ৰতিভা কিমান একেবাৰে গাঁৱৰ ভিতৰত আছে এই বাইদেউগৰাকী ঘৰ আৰু আপোনালোকে দেখিছে এই প্ৰতিভাসমূহ আপোনালোকে চাই আছে কেৱল মাত্ৰ এম জন গগৈ চেনেলত এই প্ৰতিভাসমূহ কিয় উলিয়াই দিছোঁ আপোনালোকে জানেনে কিয় ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ জানেনে কাৰণ এই আইগৰাকী বহুত আগবাঢ়ি যাওক আৰু এই দলসমূহ আগুৱাই যাওক মই তাৰে কামনা কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব এই দলসমূহ আগুৱাই যাওক দলসমূহ কিয় ক'লোঁ মেজাংকৰি বিহু দল আৰু মেজাংকৰি বিহু দলে ভাওনা প্ৰস্তুত কৰিলে ভাওনা দলটি আছে আৰু তাৰ লগতে গোবৰ্ধন দিহা নামৰ দল গতিকে দেখিছে আপোনালোকে গোবৰ্ধন দিহা নামৰ দলে ৰাতি যিকোনো অনুষ্ঠানত আপোনাৰ নাম পৰিৱেশন কৰিব পাৰিব যিকোনো নামৰ অনুষ্ঠানত দিহানাম পৰিৱেশন কৰিব পাৰিব আৰু মেজাংকৰি বিহু দল মানে হ'ল জেং বিহু দল মেজাংকৰি জেং বিহু দল নহয়নে জেং বিহু দল আছে আপোনালোকে তাকো নিমন্ত্ৰণ কৰিব পাৰিব যদিহে মঞ্চত যদি এনেকুৱা বিহু মানে এই বিহু যোৱা যদি আপোনালোকে গোৱাব বা প্ৰদৰ্শন কৰাব বিচাৰে তেতিয়া নিশ্চয় আপোনালোকে যোগাযোগ কৰিব পাৰিব মই ইতিমধ্যে স্ক্ৰীনত নাম্বাৰটো মই দিয়ে দিছিলোঁ আপোনালোকে চাইছে নিশ্চয় আৰু সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু ভাওনা এখন মহিলা ভাওনা বৰ সুন্দৰ এখন ভাওনা অভিনয় কৰিলে মই নিজেও উপভোগ কৰিলোঁ ভাওনাখন মই সঁচাকৈ হয় মই বহুত ভাল দেখিলোঁ আৰু মই নিজকে ধন্য মানিছোঁ যে এনেকুৱা এখন মহিলা মই ভাওনা চাবলৈ পালোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত গতিকে আপোনালোকে যদি ভাওনাখনো যদি ক'ৰবাত কোনোবা জেগাত যদি প্ৰদৰ্শন কৰাব বিচাৰে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব তো আজিলৈ ইমানতে ভিডিঅ'টো মই সামৰণি মাৰিব লাগিব ইমানকণ সময় দিয়াৰ বাবে মই আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনিও অহাৰ বাবে ময়ো ধন্যবাদ দিছোঁ হয় একেবাৰে শেষত মোৰ এম জন গগৈ চেনেললৈ কিবা এটা ক'ব নেকি হয় আপোনাৰ চেনেলটো সকলোৱে চাওক আৰু লাইক কমেণ্ট কৰক আৰু আগবাঢ়ি যাওক এনেকুৱা প্ৰতিভাবিলাক দেখুৱাই সেয়াই কামনা কৰিছোঁ পুনৰবাৰ বাইদেউ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰি আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম